নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ জবৰ নটিফিকেশ্যন মুকলি হৈছে। ইয়াতে যদি আপোনালোক 10 পাছ হয় আপোনালোকৰ বাবেও চাকৰি ইয়াতে মুকলি হৈছে। যদি আপোনালোক 12 পাছ হয় তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব, আৰু যিসকল গ্ৰেজুৱেট হয় তেওঁলোকৰ বাবেও পদ খালী আছে। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। সকলোৱে ভিডিঅ'টো শেষৰলৈকে চালেহে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ ইয়াৰ কেনেধৰণৰ হ'ব আৰু এজ লিমিট কেনেধৰণৰ লাগিব, সকলোখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব। আৰু কোনটো বিভাগত পদখিনি খালী হৈছে সেইখিনিও আমি জনাম। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষৰলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে 10,500+ ভেকেঞ্চি দেখিবলৈ পাব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুযোগ মুকলি হৈছে। ইয়াতে 10,500তকৈ অধিক আপোনালোকে পদ দেখিবলৈ পাব। সকলোৱে এপ্লাই কৰিব পাৰিব। 10 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট লেভেললৈকে আপোনালোকে পদসমূহ দেখিবলৈ পাব। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনটো বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন আপোনালোকৰ কিমান হ'লে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি জানি লওঁ। ইয়াতে আপোনালোকৰ পদখিনি খালী কৰিছে HDFC বেংকৰ ফালৰ পৰা। HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন ইতিমধ্যে খালী হৈ গৈছে, আৰু 10,500+ ভেকেঞ্চি আপোনালোকে ইয়াতে দেখিবলৈ পাব। বেষ্ট এটা অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। আমি এই ভেকেঞ্চিসমূহৰ এটা অভাৰভিউ চাম। অৰ্গেনাইজেশ্যন হৈছে HDFC বেংক আৰু পোষ্টিং হৈছে 10,500+ আপোনালোকে ইয়াতে ভেকেঞ্চি দেখিবলৈ পাব। কোৱালিফিকেশ্যন বিচাৰিছে 10th, 12th এণ্ড গ্ৰেজুৱেট। 10th পাছ কৰা সকলৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট সকললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সপেক্টেড পে স্কেলটো দিয়া হৈছে ইয়াতে 24,500ৰ পৰা 68,800 পৰ্যন্ত আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। 24,500ৰ পৰা 68,800 পৰ্যন্ত আপোনালোকে এটা প্ৰতিমাহে চেলাৰী লাভ কৰিব পাৰিব। পোষ্ট ৱাইজ আপোনালোকৰ চেলাৰীখিনি বেলেগ হ'ব। ইয়াতে আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেটটো হৈছে 3rd জুলাই 2026। জুলাইৰ 3 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে 3 জুলাইৰ আগত ইয়াতে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াতে কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষা বা এক্সাম দিব নালাগে, ইণ্টাৰভিউ হ'ব। তাৰপাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 1 জুন 2026। জুনৰ 1 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো ইয়াতে 3 জুলাই দিয়া হৈছে। জুলাই 3 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। যিকোনো কেটেগৰী কেণ্ডিডেটে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আন এলিজিবিলিটিখিনি দিয়া হৈছে, আৰু পোষ্টসমূহৰ নাম দিয়া হৈছে, কেনেধৰণৰ পদ খালী হৈছে ইয়াতে সেইখিনি দিয়া হৈছে। আপোনালোকে কোনটো পদৰ বাবে আপোনালোকে এলিজিবল বা কোনটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, সেইটো পদৰ বাবে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে পদসমূহৰ নাম দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যন, এনালিটিক্স এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ। এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। কোনটো পদৰ বাবে আপোনালোক আগ্ৰহী বা ইণ্টাৰেষ্টেড হয় তাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে সকলোখিনি ডিটেইলছ জানিব পাৰিব। কাৰেণ্ট ভেকেঞ্চিজ ছেকশ্যনত গ'লে আপোনালোকে সকলোখিনি ভেকেঞ্চিছৰ কথা ভালদৰে জানিব পাৰিব। আৰু ইয়াতে এজ লিমিটখিনি দিয়া হৈছে 18 to 40 ইয়াৰ্ছসকলে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 40 বছৰ কেণ্ডিডেটসকল ইয়াতে এলিজিবল হ'ব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে। ইয়াতে ইণ্টাৰভিউ হ'ব, তাৰপাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেক্ট কৰা হ'ব। ইয়াতে কোনো ধৰণৰ পৰীক্ষা আপোনালোকে দিব নালাগে। আৰু হাউ টু এপ্লাই ফৰ HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে দিয়া হৈছে। প্ৰথমতে আপোনালোকে HDFC বেংকৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব। তাতে আপোনালোকে কাৰেণ্ট ভেকেঞ্চিজ ছেকশ্যনত গ'লে ভেকেঞ্চিসমূহৰ ডিটেইলছসমূহ জানিব পাৰিব। প্ৰথমতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰি চাব পাৰে। তাৰপাছত আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰি আপোনালোকৰ ভেলিড ইমেইল ID আৰু মোবাইল নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপাছতে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডিটেইলছ থাকে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছতে ডকুমেণ্টসমূহ তাতে আপলোড কৰিব লাগিব। তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব।
ইমানখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত ইয়াৰ অফিচিয়েল ৱেবছাইটটোৰ লিংক পাব। সকলোখিনি ডিটেইলছ ভালদৰে প্ৰথমে জানি লোৱাৰ পাছত আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। যিহেতু ইয়াতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। খুব এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি, সকলোৱে এপ্লাই কৰিব পাৰিব। 10 পাছৰ পৰা গ্ৰেজুৱেট সকলোলৈকে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, তেওঁলোকেও যাতে এপ্লাই কৰিব পাৰে। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।